আমাৰ লগত আছে বহুত দিনৰ মূৰত লগ পালোঁ। নতুন বছৰ কেনেকুৱা গ'ল? 31 দিনত শ্বুটিং কৰিলোঁ। 1 তাৰিখটো বন্ধ খুলোঁ। 2 তাৰিখে এনেই আৰু ইফাল সিফাল কৰিলোঁ। তেনেকৈ বিশেষ কি কৰিলোঁ বুলি ক'বলগীয়া নাই। নৰ্মেলে চলি আছে, ভালকৈ ছুটি পোৱা নাই, কাম চলি আছে। এতিয়া মানে আমাৰ আদৰৰ আছোঁ চিৰিয়েলৰ TRP চিৰিয়েলে আমি 8 সপ্তাহ নাম্বাৰ 1ত আমি বৰ্তমান আছোঁ। আজিতো TRP আহিছে, গম পাইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, সকলো টিমে কষ্ট কৰিছে। পৱন দা, আমাৰ প্ৰসেন দা কেমেৰাত, তাৰপিছত সকলোৱে কেমেৰাৰ আঁৰৰ কেমেৰাৰ আগৰ সকলো ব্যক্তিয়ে বহুত কষ্ট কৰিছে, সকলো কলা কুশলীয়ে বহুত কষ্ট কৰিছে। বহুত দিনৰ পৰা আমি চিৰিয়েলখন কৰি আহিছোঁ। ভাল লাগিছে। 8 সপ্তাহ আমাৰ TRP নাম্বাৰ 1 হৈছে। হওক আৰু ভাল হওক, সকলো ৰেঙনিৰে ভাল হওক। ভিউৱাৰ্ছে প্ৰশ্ন কৰিছে আপুনি জেলৰ পৰা কেতিয়া একদম সম্পূৰ্ণভাৱে মুক্তি পাব? মানে ভিউৱাৰ্ছে খুব প্ৰশ্ন কৰিছে, এইটো বিচাৰি আছে আপোনাক। এয়াতো স্ক্ৰিপ্টত যাব। ময়ো ভিতৰুৱা কথা ক'ব গ'লে ময়ো চিৰিয়েলখনত বহুত বেছি সময় দিব পৰা নাই, মোৰ বেলেগ শ্বুটিংবিলাকৰ কাৰণে। তাৰ বাবে মই দুখিত। অতি সোনকালে আকৌ চিৰিয়েললৈ আহিম মন হৈ। তাকে আপোনালোকে চাই থাকিব আদৰ আছোঁ। সেয়াই, বাকী সকলো কলা কুশলীয়ে ভালকৈ কাম কৰিছে, কষ্ট কৰিছে। কাৰণ আমাৰ TRP ক'ৰ পৰা ক'লৈ আহিছে সেইটোতো সকলোৱে দেখিছে, জানিছে। তাত কষ্ট লুকাই আছে। কষ্টবোৰ এতিয়া সাৰ্থক হৈছে। সাৰ্থক হোৱাৰ বাবে দেখি ভাল লাগিছে। যাতে আৰু ভাল হওক, আৰু আপোনালোকে মৰম দিয়ক, আৰু আদৰ আছোঁ আপোনালোকে চাওক, আৰু আমিও যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ, ধন্যবাদ। আজি এটা নতুন গেটআপ, পৱন দা, কি ধুনীয়া গেটআপ, কেনেকুৱা অকণমান কৈ দিয়কচোন ৰাইজক। আছোঁ, আপোনালোকে আঁকোৱালি লৈছে। 10 সপ্তাহ হ'ল আমি একেৰাহে নম্বৰ 1ত আছোঁ। সেইকাৰণে সদৌ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব এনেকৈ চিৰিয়েলখন, আপোনালোকে মৰম দি যাব। এতিয়া বিহুৰ আগে আগে বৰ ধুনীয়া এটা আহিব, টুইষ্ট এটা আহিব, আপোনালোকে ভাল পাব চাই। আৰু সৰুকৈ এটা কেৰেক্টাৰত আজি ময়ো ওলালো মানে ওলামহে। দাড়ি চাৰিবিলাক পকাই আছোঁ আৰু কেনেকুৱা মানুহতো দাড়ি পকা নাই যে পকাব লগা হয়। আমি কেৰেক্টাৰটো অকণমান ছাছপেন্স এটা দি দিয়ক, কেনেকুৱা হ'ব? কেৰেক্টাৰটো হ'ব আমাৰ অনন্যাৰ বাপেক। অনন্যা আৰু সমুদ্ৰই ফোনটো পাইছে আৰু ঘোটলা কৰি ওলাই গুচি আহিছে। ঘৰলৈ সেই সমুদ্ৰৰ কুলামগাৰৰ বাপেক, মানে শ্ৰীকৃষ্ণৰ বাপেক। এই কুলামগাৰটো মই বাপেক, মোৰে অধম সন্তান। এতিয়া মনত পৰিছে সভা খেদি দিয়াৰ কাৰণে। আৰু এতিয়া মই জাৰিম, আপোনালোকে চাব। আপোনাৰ মৰমত যি ধুনীয়া বস্তু এটা লৈছে আপোনাৰ কাৰণে, বোৱাৰী আৰু ল'ৰাই শ্ৰীকৃষ্ণই বৃন্দাবনৰ পৰা আলাসৰ লাড্ডু, এয়া মেৰিগোল্ড বিস্কুট, খুৱাব কি ক'বা? আমাৰ চিৰিয়েলি 10 সপ্তাহ TRP নাম্বাৰ 1। আজি মেকআপ আৰ্টিষ্ট তুমি, এই চবতে কি ক'বা আমাৰ ৰাইজক? খুব ভাল লাগিছে যে আপোনালোকে ইমান মৰম দি আছে আমাক। কেনেদৰে নতুন বছৰত আমি আকৌ প্ৰথমবাৰ নাম্বাৰ 1 হৈছো, প্ৰথম হৈছো এবাৰ TRP। খুব ভাল লাগিছে, আৰু নতুন বছৰটো আৰম্ভণি ইমান ভাল হৈছে, আৰু তেনেকৈ ইমান আমাক সঁচাকৈ মৰম দি যাব। বঢ়িয়া। এতিয়া আমাৰ দুবুৰী আজি এক্টিঙো কৰি আছে, প্লাছ মেকআপো কৰি আছে। মীনাক্ষী বা, কেনেকুৱা অনুভৱ? ইমান এটা সুন্দৰ প্ৰাক মুহূৰ্তত আপুনি নিজৰ গাঁও ঘৰখনলৈ আহিছে, অৰ্থাৎ হাজবেণ্ডৰ শহুৰৰ ঘৰলৈ আহিছে, অৰিজিনেল ঘৰলৈ। নহয়, হাজবেণ্ডৰ নিজৰ ঘৰলৈকে আহিছে, আপোনাৰ শহুৰ ঘৰলৈ আহিছে। ভাল লাগিব বুলি ভাবি আহিছো। এতিয়া বাকিখিনি আপোনালোকে এপিসোডটো চাব লাগিব। একদম ধামাকা জুই এপিসোড এটা আহি আছে, চাই ভাল লাগিব। এটা পুতেকৰ শ্ৰীকৃষ্ণ আমাৰ মাজত উপস্থিত আছে। শ্ৰীকৃষ্ণ বৃন্দাবনৰ পৰা নামি আহিছে শ্ৰীকৃষ্ণ, কেনেকুৱা? তাকে সমুদ্ৰ বুলি ইমান দিনে ভাবি আছিলো নিজৰ নামটো, এতিয়া আহি পেলাই গম পাইছো মোৰ নাম কৃষ্ণ। শ্ৰীকৃষ্ণ। এতিয়া কৃষ্ণৰ অৱতাৰ বহুতকেইটা অৱতাৰ আছে, তাৰে ভিতৰত এটা সমুদ্ৰ আপোনালোকে চালে। এতিয়া কৃষ্ণ অৱতাৰ লৈ এনেকুৱা কি পায় ৰাইজে, তো
তো এতিয়া চাই থাকিলে গম পাব খণ্ডকেইটা এইটো এপিছড আমাৰ এইটো ভিডিঅ' চাগে এপিছড টেলিকাষ্ট হোৱাৰ পিছত যায় না আগত যায় যদি আগত যায় ডেফিনেটলি আপোনালোকে গম পাব। এইকেইদিন আপোনালোকে চাই গমেই পাইছে মোৰ ঘৰৰ পৰা অলৰেডি মোক মানে আকৌ এবাৰ 3 নম্বৰৰ পৰা কাৰণে খেদিলে মোক আৰু মাইনীক। থাৰ্ড টাইম আমি এইখন ঘৰত অহা নাছিলোঁ মোৰ নিজৰ ঘৰখনত ইমান দিনে ফোনতে যোগাযোগ কৰি আছিলোঁ। বঢ়িয়া আৰু এটা কথা আপোনালোকক দেখাই দিলোঁ শ্ৰীকৃষ্ণ আচলতে শ্ৰীকৃষ্ণটো আগৰ সেই কৃষ্ণ নহয় এই কৃষ্ণটো অকণমান বেলেগ কৃষ্ণ শ্ৰীকৃষ্ণ চাই দেখক